নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যিহেতু কাইলৈ অৰ্থাৎ 11 তাৰিখৰ পৰা এসপ্তাহ ভিতৰত 11 তাৰিখৰ পৰা 16 তাৰিখলৈকে যিহেতু ছেবা স্পকেন ইংলিছৰ চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট 2025ৰ 1 এক্সাম হ'বলৈ গৈ আছে আৰু বহুতে কমেণ্ট কৰিছে যে তেওঁলোকৰ মানে লগ ইন হোৱা নাই, তেওঁলোকৰ ইউজাৰ নাম্বাৰ বা ইউজাৰ নেম বা পাছৱৰ্ড এইকেইটা ভুল হৈছে বুলি মোক কমেণ্ট কৰি আছে। আচলতে ভুল হোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে, মই আগতে জনাই থৈছোঁ। আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিব, আপোনালোকে ইংলিছ অপশ্যনটো উলিয়াই ল'ব। আপোনালোকে দুই ধৰণে লগ ইন কৰিব পাৰে, এইখিনি কথা মই বহুতবাৰ কৈছোঁ। তথাপিও ইয়াত তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যেতিয়া ভৰোৱা, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ল'বা আৰু যেই ধৰণে তাত লিখা আছে সেই ধৰণে দিব লাগিব আৰু ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। অন্যথা আপুনি বেক হ'ব, বেক হোৱাৰ পিছত তোমালোকে বেক হ'বা, তাৰপিছত চাইন ইন ইউজিং ইউজাৰ নেম। গতিকে ইউজাৰ নেম যদি আপোনালোকে পাইছে, তো ইউজাৰ নেমত দুটামান বস্তু আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে আপুনি ক্লাছ 10ত পঢ়ি আছে, 9ত পঢ়ি আছে, এইটো কথা আপুনি নিশ্চিত হৈ ল'ব। যদি 9ত পঢ়িছে তেতিয়াহ'লে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হ'ল নাই সেইটো চাই ল'ব। যদি হৈছে তেতিয়াহে আপুনি লগ ইন হ'ব পাৰিব আৰু আপোনালোকৰ স্কুলৰ যিজনে ইংলিছ নডেল টিচাৰ হয় তেওঁৰ পৰা আপুনি ইউজাৰ নেম বা আপোনাৰ সেই লিষ্টখন ল'ব লাগিব। লোৱাৰ পিছত ইউজাৰ নেমটো ইয়াত দিব লাগিব। তাৰপিছত যদি আপোনালোকৰ হোৱা নাই, ধৰি লোৱা তুমি ক্লাছ 10ত এবাৰ পঢ়িলা আৰু তোমাৰ ৰিজাল্ট বেয়া হ'ল আৰু বেয়া হোৱাৰ ফলস্বৰূপে তুমি আকৌ এডমিশ্যন ল'লা। এডমিশ্যন লোৱাৰ পিছত যেতিয়া তুমি আকৌ স্পকেন ইংলিছ খুলিবলৈ যাবা, তেতিয়া তুমি আগৰ ইউজাৰ নেমটো লৈ পিনে যদি পাছৱৰ্ড ইয়াত এণ্ট্ৰি কৰি থাকা, তেতিয়াহ'লে তোমালোকৰ সেইটো ইনভেলিড দেখাব। তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ সহায় লৈ পিনে তোমালোকৰ টিচাৰক দিব লাগিব আৰু সেইটো এড কৰি দিয়াৰ পিছত আকৌ নতুনকৈ এটা ইউজাৰ নাম্বাৰ বনাই দিব। তাৰপিছত তোমালোকে লগ ইন হ'ব পাৰিবা। তাৰপিছত কিছুমান ছাত্ৰ ছাত্ৰীৰ এনেকুৱাও সমস্যা হয় যে যেতিয়া তেওঁলোকে খুব ধুনীয়াকৈ তাত ইউজাৰ নেমটো বা পাছৱৰ্ডটো দি ল'লে, দিয়াৰ পিছত তেওঁলোকে নেটটো অফ কৰি থৈছে। অফ কৰি থ'লে কিন্তু আপোনালোকৰ আকৌ লগ ইন নহ'ব, ইনভেলিড দেখাই থাকিব। আপোনালোকে নেটটো খোলাত থ'ব, অন কৰি থ'ব, মানে অফ কৰি নথ'ব, তেতিয়া আপোনাৰ লগ ইন হৈ যাব। আৰু কিছুমানে আগৰ পাছৱৰ্ডটো যিটো ক্ৰিয়েট কৰিছিলে সেই ক্ৰিয়েট কৰা পাছৱৰ্ডটো বেলেগ দি থাকে, তেতিয়া নহ'ব। আপুনি চেঞ্জ মি কেতিয়া দিব লাগিব, যেতিয়া আপুনি ৰিছেট পাছৱৰ্ড কৰে তেতিয়া আপুনি চেঞ্জ মি দিব লাগিব। ৰিছেট কৰিবৰ কাৰণে আপুনি প্ৰথমতে ইউজাৰ নেমটো দিব। ইউজাৰ নেমটো দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ধুনীয়াকৈ ভৰাই দিব। ভৰাই দিয়াৰ পাছত দেখি পাইছে ইয়াত ইউজাৰ নেমটো ডেট অফ বাৰ্থ ভৰাই দিব। তাৰপিছত ইয়াত ৰিছেট পাছৱৰ্ড যিটো অপশ্যন ওলাইছে, ৰিছেট পাছৱৰ্ড যেতিয়া আপুনি অপশ্যনটো পাব, তেতিয়া স্মল লেটাৰ চেঞ্জ মি, স্মল CHANGEME একেলগতে লিখি দিব লাগিব। যেতিয়া তুমি ৰিছেট কৰিবা তেতিয়া আকৌ বেক হৈ আহিব লাগিব আৰু ইয়াত তোমাৰ ইউজাৰ নেমটো ধুনীয়াকৈ ভৰাব লাগিব আৰু ইয়াত যিটো পাছৱৰ্ড থাকিব, সেই পাছৱৰ্ডটো স্মল লেটাৰ চেঞ্জ মি লিখি তুমি চাইন ইন হ'ব লাগিব। চাইন ইন হোৱাৰ পিছত আকৌ তুমি পাছৱৰ্ড বনাই ল'ব লাগিব আৰু তাৰ ভিডিঅ' মই অলৰেডি বনাই থোৱা আছে, তোমালোকে ডেছক্ৰিপশ্যনত যাবা, সকলো কথা গম পাই যাবাগে। এইখিনিতে তোমালোকৰ এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, যেতিয়া তোমালোকৰ ছেবা স্পকেন ইংলিছৰ অৰ্থাৎ লাৰ্ণিং এপৰ যিটো চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট হ'ব, সেই টেষ্টটোত তোমালোকে যেতিয়া এপিয়াৰ হ'বা, টেষ্টটো দি থকাৰ সময়ছোৱাত তোমালোকে কেতিয়াও লগ আউট নহ'বা, সেই কথাটো নিশ্চিত হৈ থাকিবা। লগ আউট হৈ দিলেই বা কিবা এটা প্ৰব্লেম আহিলে বুলি লগ আউট হৈ নিদিবা বা আনইনষ্টল কৰি নিদিবা বা মোবাইল ফোনটো ছুইচ অফ কৰি ছুইচ অন নকৰিবা। তোমালোকৰ এক্সামটো সম্পূৰ্ণ হয়তো নহ'বও পাৰে, তোমালোকে ধৈৰ্য ধৰিবা, কেতিয়াবা টেকনিকেল ইছ্যুৰ কাৰণে এইবোৰ হ'ব পাৰে। তাৰপিছত তোমালোকৰ সকলো কামখিনি ঠিক হৈ যাবগৈ। আকৌ এবাৰ কৈ দিছোঁ, তোমালোকে কেতিয়াও এক্সামৰ টাইমত লগ আউট নহ'বা। লগ ইন এবাৰ হোৱাৰ পিছত তোমালোকে এক্সামটো ষ্টাৰ্ট কৰিলে এণ্ড কৰিব লাগিব আৰু ভালদৰে প্ৰশ্নবোৰ পঢ়ি উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা। যদি তোমালোকৰ বিশেষ কনফিউজন থাকে তেতিয়া মোক কমেণ্ট বক্সত জনাই দিবা, মই তোমালোকৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।